জুবিন দাই জীৱনত দুটা বৰ ডাঙৰ মিছা কথা কৈছিল। নৈনং চিন্দন্তি শস্ত্ৰাণি নৈনং দেহতি পাৱকঃ ন চৈনং ক্লেদয়ন্ত পো ন শোষয়তি মাৰুতঃ। অৰ্থাৎ অস্ত্ৰই যাক কাটিব নোৱাৰে, জুয়ে যাক পুৰিব নোৱাৰে, পানীয়ে যাক ভিজাব নোৱাৰে, বতাহে যাক শুকাব নোৱাৰে, সেয়াই হৈছে আত্মা। তেন্তে সেই আত্মাৰ জানো মৃত্যু হয়? মৃত্যু লোকলৈ ব্যক্তিৰূপে তেনে আত্মাৰ বহু কমহে আগমন হয়, যিয়ে দি থৈ যায় বহু কিবা কিবি। কিন্তু তেওঁলোক খুব কম সময়ৰ বাবেহে আহে, যিয়ে নিজৰ সৃষ্টিৰে আলোকিত কৰি থৈ যায় বহু অমানিশা, যিয়ে জীৱনকালত চকুলোৰে মালা গাঁঠি সুখ আনন্দ বিলাই থৈ যায় আনৰ জীৱনত। আৰু আমি তেতিয়া বেছি স্বাৰ্থপৰ হৈ পৰোঁ, কাৰণ আমাক মাথো লাগে লাগে আৰু লাগে। অন্তহীন হৈ পৰে আমাৰ আশা, ইচ্ছা আৰু আকাংক্ষা। তেনে এটা আত্মা হ'ল আমাৰ প্ৰাণৰো প্ৰাণ, কলিজাৰ এফাল জুবিন দা। কিন্তু কেতিয়াবা তেনে ব্যক্তিয়ে পৰিস্থিতি অনুযায়ী কেতিয়াবা মিছাৰ আশ্ৰয় ল'বলগীয়া হয়। কিন্তু সেই মিছাৰ আঁৰত কিন্তু আনৰ হিতহে থাকে। যেনেকৈ গুৰু দ্ৰোণাচাৰ্যক বধ কৰিবলৈ কোনোদিনে কোনো পৰিস্থিতিয়ে মিছাৰ আশ্ৰয় ল'বলৈ বাধ্য কৰিব নোৱাৰা ধৰ্মৰাজ যুধিষ্ঠিৰেও এটা মিছাৰ আশ্ৰয় ল'বলগীয়া হৈছিল। অশ্বত্থামা হত কিন্তু ইতি গজ, যাৰ বাবে তেওঁ অলপ সময়ৰ বাবে হ'লেও নৰকৰ দৃশ্য চাবলগীয়া হৈছিল। যুধিষ্ঠিৰৰ কথাটো আছিল অৰ্ধসত্য, যি মিছাতকৈও বেছি ভয়াৱহ। জুবিন দায়ো তেওঁৰ জীৱনকালত দুটা বৰ ডাঙৰ মিছা কথা কৈছিল, কিন্তু তেওঁৰ মিছা কথাকেইটা কেতিয়াও অৰ্ধসত্যৰ দৰে ভয়াৱহ নাছিল। সেই মিছাৰ আঁৰত আছিল তেওঁৰ সহজ সৰল গুণটো, তেওঁৰ মহানতা। সেয়ে আজি আমি আলোচনা কৰিম যে জুবিন দাই সেই দুটা মিছা কথা কিয় ক'লে, তাৰ আঁৰত কি কাৰণ আছিল, আৰু প্ৰকৃততে তেওঁ কি বুজাব বিচাৰিছিল বা আমাক কি দিব বিচাৰিছিল। জুবিন দাই প্ৰায়ে মঞ্চই অনুষ্ঠানে সাক্ষাৎকাৰ আদিত কৈছিল যে মই পঢ়া শুনাত ভাল নাছিলোঁ, পঢ়া শুনাত বৰ বিশেষ মন নাছিল। তেওঁ হেনো ড্ৰপ আউট ষ্টুডেণ্ট, অৰ্থাৎ স্নাতক নাছিল, BSc পঢ়া আধাতে সামৰিছিল। দক্ষিণৰ কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰে জুবিন দাক এবাৰ শিক্ষাৰ কথা সোধাত তেওঁ হেনো কৈছিল যে তেওঁ হাফ এডুকেটেড। তেওঁ ক'ব খোজা কথাষাৰৰ অৰ্থ এয়াই যে তেওঁ পঢ়া শুনাত বৰ ভাল নাছিল। এতিয়া তেওঁ কোৱা কথাখিনিৰ আঁৰত কি অৰ্থ লুকাই আছিল, সেই বিষয়ে যদি আমি জানিব লাগে তেন্তে আমি জুবিন দাৰ শৈশৱৰ পৰা আৰম্ভ কৰিব লাগিব। জুবিন দাৰ শৈশৱকালৰ আৰম্ভণি হৈছিল তেজপুৰত। শৈক্ষিক জীৱন আৰম্ভ হৈছিল যোৰহাটৰ চিনামৰা কাৰ্মেল স্কুলৰ পৰা। কাৰ্মেল স্কুলখন ইংৰাজী মাধ্যমৰ। স্কুললৈ যোৱা 6 মাহমান হৈছিলহে মাত্ৰ। তেনেতে দেউতাকৰ বদলি কৰিমগঞ্জলৈ। কৰিমগঞ্জত সেই সময়ৰ একমাত্ৰ ইংৰাজী মাধ্যমৰ স্কুল প্ৰান্তিক কিণ্ডাৰগাৰ্টেনত জুবিন দাৰ নাম লিখি দিয়া হ'ল। প্ৰান্তিকত শিক্ষা সাংকৰি জুবিন দাই নামভৰ্তি কৰিলে কৰিমগঞ্জ হাইস্কুলত, যিখন বঙালী মিডিয়ামৰ স্কুল। প্ৰায় 8 বছৰ কাল কৰিমগঞ্জতে জুবিন দাই পঢ়া শুনা কৰিলে, সিও বঙালী মাধ্যমত। তাৰ পিছত জুবিন দাৰ দেউতাক বদলি হৈ আহে বিজনীলৈ। বিজনীত জুবিন দাক নামভৰ্তি কৰি দিয়া হ'ল বান্ধৱ হাইস্কুলত। এবছৰ পঢ়াৰ পিছত আকৌ দেউতাকৰ চাকৰি সূত্ৰে আহিব লগা হ'ল তামোলপুৰলৈ। জুবিন দা তেতিয়া 9ম শ্ৰেণীৰ ছাত্ৰ। তামোলপুৰতেই জুবিন দাই মেট্ৰিক পৰীক্ষা দিলে আৰু 70তকৈও অধিক শতাংশলৈ উত্তীৰ্ণ হ'ল। আকৌ দেউতাকৰ বদলি নিজ গৃহভূমি যোৰহাটলৈ। তাত জুবিন দাই নিজৰ ইচ্ছামতে JV অৰ্থাৎ জগন্নাথ বৰুৱা কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিলে। হায়াৰ ছেকেণ্ডেৰীত জুবিন দাই ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ পায়ো ফেইল কৰিলে। তাৰ কাৰণ জুবিন দাই নিজেই ৰীতা চৌধুৰী বাইদেউক দিয়া সাক্ষাৎকাৰত কৈছে যে ক্লাছ নকৰে বাবে এজন ছাৰে তেওঁক ফেইল কৰাই দিছিল। পিছৰ বছৰত 59% লৈ পাছ কৰিলে। তাৰ পিছত জুবিন দাৰ পঢ়া শুনাৰ প্ৰতি বৰ বিশেষ আগ্ৰহ দেখা নগ'ল। বি বৰুৱা কলেজত নামভৰ্তি কৰিলে যদিও BSc পঢ়া আধাতে সামৰিলে। এয়াই আছিল জুবিন দাৰ শৈক্ষিক যাত্ৰা। এতিয়া আমি যদি জুবিন দাৰ শৈক্ষিক যাত্ৰাটো ভালদৰে লক্ষ্য কৰোঁ তেন্তে এয়া আমি কেতিয়াও ক'ব নোৱাৰোঁ যে তেওঁ পঢ়া শুনাত ভাল নাছিল। এতিয়া প্ৰশ্ন হয় যে সঁচাকৈয়ে জুবিন দা যদি পঢ়া শুনাত ভাল নাছিল তেন্তে তেওঁ প্ৰথমে ইংৰাজী মাধ্যমত, তাৰপিছত বঙালী মাধ্যমত, তাৰপিছত অসমীয়া মাধ্যমত পঢ়ি কেনেদৰে সেই তেতিয়াই অৰ্থাৎ 1988 চনত মেট্ৰিক পৰীক্ষাত 70%তকৈ অধিক নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিলে। কাৰণ সাধাৰণ ল'ৰা ছোৱালী যদি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পঢ়া শুনা কৰিবলৈ যায় তেন্তে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়।
বিশেষকৈ এটাৰ পিছত আন এটা ভাষা শিকি বুজি উঠাৰ ক্ষেত্ৰত বহু সময় লাগে, কিন্তু জুবিনদাৰ ক্ষেত্ৰত সেয়া দেখা নগ'ল। এইখিনিতে তেওঁৰ বুদ্ধিমত্তাৰ পৰিচয়। তেওঁৰ নিশ্চয় এক শক্তি আছিল, আৰু যাক আমি ক'ব পাৰোঁ যে এডাপ্টেবিলিটি অৰ্থাৎ গ্ৰহণযোগ্যতা, অৰ্থাৎ গ্ৰহণ কৰিব পৰা ক্ষমতা। তেওঁ যিকোনো বিষয়বস্তু অতি সহজে আয়ত্ত কৰিব পাৰিছিল। তথাপিও জুবিনদাই কিয় কৈছিল যে তেওঁ পঢ়া শুনাত বৰ ভাল নাছিল, ড্ৰপ আউট ষ্টুডেণ্ট, হাফ এডুকেটেড ইত্যাদি? এয়াই হৈছে আমাৰ জুবিনদাৰ মহানতা, সৰলতা। জুবিনদাক অহংভাৱে কেতিয়াও স্পৰ্শ কৰিব পৰা নাছিল। আমি সাধাৰণ মানুহে এইখিনিতে ভুল কৰোঁ। শিক্ষা দীক্ষা অলপ বেছি হ'লেই অহংকাৰত ডুবি মৰোঁ। আমি সহজ হ'ব নোৱাৰোঁ, সৰল হ'ব নোৱাৰোঁ। জুবিনদাৰ এইখিনি কথাৰ পৰা শিকিবলগীয়া এয়াই যে শিক্ষা দীক্ষাক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। এইখিনিতে আমি দুটা বৰ সুন্দৰ শব্দৰ কথা উল্লেখ কৰিব লাগিব। এটা হৈছে জ্ঞান আৰু আনটো হৈছে প্ৰজ্ঞা, যাক ইংৰাজীত নলেজ আৰু উইজডম বুলি কোৱা হয়। ধৰি লওক এজন ছাত্ৰই APSCৰ ইণ্টাৰভিউ অৰ্থাৎ সাক্ষাৎকাৰ দিবলৈ আৰম্ভ কৰিছে। আৰম্ভণিতেই ইণ্টাৰভিউ লওঁতাজনে সুধিলে, আচ্ছা ধৰি লোৱা তুমি APSC চিলেক্ট হ'লা আৰু এটা ভাল চাকৰিও পালা। চাকৰিৰ প্ৰথম দৰমহাটোৰে তুমি প্ৰথম কাম কি কৰিবা? তেতিয়া ছাত্ৰজনে অলপ সময় ৰৈ ক'লে, ছাৰ মোৰ চাকৰিৰ প্ৰথম দৰমহাটো মই মোৰ পিতৃ মাতৃৰ হাতত দিম আৰু দুখীয়া দৰিদ্ৰক মোৰ সাধ্য অনুসৰি সহায় কৰিম। বাহবাহ লৈ ছাত্ৰজনে ইণ্টাৰভিউটোত চিলেক্ট হ'ল আৰু চাকৰি এটাও পালে। কিন্তু ইণ্টাৰভিউত কোৱা মতে ছাত্ৰজনে একো কামেই নকৰিলে। আন দুখীয়া দৰিদ্ৰক সহায় কৰাটোতো দূৰৰে কথা, নিজৰ পিতৃ মাতৃ গাঁৱৰ ঘৰতে দুখীয়া দৰিদ্ৰ হৈ থাকিল। এতিয়া এইখিনিতে আমি জ্ঞান আৰু প্ৰজ্ঞাৰ কথা ক'ব পাৰোঁ। ছাত্ৰজনে জ্ঞান ল'লে ঠিকেই, কিন্তু সেইখিনি প্ৰজ্ঞালৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে। কিন্তু জুবিনদাৰ জ্ঞান আৰু প্ৰজ্ঞা দুয়োটাৰ তুলনা নাই। দ্বিতীয়তে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, ময়েই কাঞ্চনজংঘা। জুবিনদাই কোৱা কাঞ্চনজংঘা চিনেমাখনৰ সেই বিখ্যাত সংলাপটো, যিটোৱে কেৱল অসমতেই নহয় সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে, যিটো এতিয়া প্ৰতিগৰাকী অসমীয়াৰ মুখত। জুবিনদাই বাৰু এই কথাষাৰ কিয় মিছাকৈ ক'লে যে তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁৰ কোনো ভগৱান নাই? মোৰ দৃষ্টিত জুবিনদাৰ জাতিও আছে, ধৰ্মও আছে আৰু ভগৱানো আছে। জুবিনদাৰ জাতি হ'ল অসমীয়া, ধৰ্ম হ'ল মানৱ সেৱা আৰু ভগৱান হ'ল প্ৰকৃতি। এয়া সঁচা কথা যে জুবিনদাই দেৱ দেৱী বা অন্য পূজা সেৱা বলি বিধান আদি নামানিছিল। মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। জীয়াই থাকোঁতে জুবিনদাই বহুবাৰ কৈছিল। জুবিনদাই কেৱল কোৱাই নহয়, নিজৰ কৰ্মৰাজিৰে প্ৰমাণ কৰি দেখুৱাইছিল। জাত পাত উচ্চ নীচ আদিৰ কথা কওঁতে জুবিনদাই কেইবাবাৰো তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ব্ৰাহ্মণ সমাজৰ ৰোষতো পৰিছিল। চিধা আৰু খাটাং কথা কোৱা মানুহ জুবিনদা। জুবিনদা প্ৰকৃততে যে উদাৰ, আৱেগিক, তেওঁ নিজেই তাৰ এক পৰিচয়। তেওঁ উদাৰ মানে চিন্তাশীল আৰু বিবেচকো। জুবিনদাই চাণক্যই কোৱা কথাত বিশ্বাস কৰিছিল, সংসাৰত পৰোপকাৰেই হৈছে সকলোতকৈ পৰম ধৰ্ম। জুবিনদাই অনুভৱ কৰিছিল যে পৃথিৱীখনৰ বহন ক্ষমতা থাকিলেহে এই পৃথিৱীত মানুহৰ লগতে বিভিন্ন প্ৰাণী জীয়াই থাকিব পাৰিব। সেয়েহে জুবিনদাই প্ৰত্যেক প্ৰাণীৰ প্ৰতি উদাৰ আছিল। অসমীয়া জাতিটোক প্ৰতিটো মুহূৰ্ততে ঐক্যতাৰ এনাজৰীডালেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিছিল জুবিনদাই। মানুহে সৃষ্টি কৰা জাত পাত ধৰ্ম আদি নামানি নিজৰ কথা ভবাতকৈ দুখীয়াৰ দুখতহে অধিক গুৰুত্ব দিছিল আৰু উপাৰ্জনৰ ধনেৰে সহায় সাহায্য প্ৰদান কৰিছিল। সদায় নিজৰ মা, মাতৃভাষা আৰু মাতৃভূমিক ভাল পাইছিল। তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছিল নেদেখাজনক, পাইছিল অনাবিল আনন্দ। মাটি আৰু মানুহৰ প্ৰতি তেওঁ সদায় দায়বদ্ধ আছিল। বৰ অসমৰ সপোন দেখা বৃহত্তৰ অসমীয়া জাতিটোৰ প্ৰতি তেওঁ প্ৰতিটো মুহূৰ্ততে চিন্তিত আছিল। তেওঁ এবাৰ এখন মঞ্চৰ পৰা কৈছিল যে মই থকালৈকে অসমত মই বঙালী, মই বিহাৰী, মই মাৰোৱাৰী, মই অসমীয়া, মই হিন্দু, মই মুছলমান আদি বিভেদ থাকিব নোৱাৰে। অসমত বাস কৰা সকলো অসমীয়া হৈ থাকিব লাগিব। যাৰ বাবে জুবিনদাই ব্যৱহাৰ কৰিছিল এপাত আমোঘ অস্ত্ৰ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, ময়েই কাঞ্চনজংঘা। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰো কৰিব।
কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব। জয় জুবিন দা, জয় আই অসম।